চাওক আজি মই সুদীৰ্ঘ সময় প্ৰায় 25টা বছৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগত জড়িত থাকিলোঁ। এনেকৈ গৈ গৈ আজি মুখ্য উপদেষ্টালৈকে মই উপবিষ্ট হৈছিলোঁ। আজি আমাৰ এটা নীতি আদৰ্শ আছে যে যিহেতুকে আমি সদায় নতুন চামক আমি আগুৱাই লৈ যাব লাগে আৰু নতুন চামক সেইকাৰণে গোটাই আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দায়িত্বভাৰ অৰ্পণ কৰি আজি আমি ওলাই আহিছোঁ। আজি কোচ ৰাজবংশীসকল ৰাজনৈতিক দিশতো অতি পিছপৰা আৰু সেয়ে মই ভাবিছোঁ যে আমাৰ আক্ৰাছুৱে কোচ ৰাজবংশী ছাত্ৰ সন্থাই জাতীয় যিখিনি সমস্যা আছে তাৰ হৈ মাত মাতক। আমি যাতে ৰাজনৈতিকভাৱেও কিছু জাতিটোক আগুৱাই লৈ যাব পাৰোঁ সেই উদ্দেশ্যেৰেই মই আজি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাৰ পদৰ পৰা অব্যাহতি লৈ আজি মই ৰাজনৈতিক জীৱনত পাতনি মেলিলোঁ। BPF দল বিৰোধীত আছে, শাসনত BPF, গতিকে বিৰোধীত যিটো দল আছে সমৰ্থন কৰিছে আপোনালোকে, এইবাৰ BPF চৰকাৰ অহাটো শাসন নিশ্চিতভাৱে যিটো জনসাধাৰণৰ আমি মনোভাৱবোৰ বুজি পাইছোঁ। আজি BTADৰ প্ৰায়বোৰ সমষ্টিতে আমি ঘূৰিছোঁ, দেখিছোঁ আৰু জনসাধাৰণৰ যিটো মতামত সেই মতামতবোৰ আমি লৈছোঁ। ইয়াৰ পৰাই মানে দেখিবলৈ পোৱা যায় যে এইবাৰ হাগ্ৰামা মহিলাৰীক BTAD ৰাইজে বিচাৰিছে আৰু সেয়ে আমি আশাবাদী এইবাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত BTADত BPFৰ চৰকাৰটো হোৱাটো নিশ্চিত বুলি আমি ক'ব পাৰোঁ। BTADৰ প্ৰতিটো সমষ্টিতে প্ৰায় 10,000-12,000, 8,000 এনেকৈ গৰিষ্ঠ সংখ্যক কোচ ৰাজবংশীমূলৰ ভোট আছে। আপুনি BPF দলত যোগদান কৰাৰ পাছতে নিশ্চয় তেওঁলোকৰ মাজত এটা প্ৰতিক্ৰিয়া সৃষ্টি হ'ব আৰু BPF দলৰ প্ৰতি তেওঁলোক ঢাপলি মেলিব। নিশ্চিতভাৱে প্ৰত্যেকটো আজি 40টা সমষ্টিৰ BTAD 40টা সমষ্টিতে কোচ ৰাজবংশীৰ যথেষ্ট সংখ্যক ভোটাৰ আছে আৰু এই ভোটাৰখিনি আমি প্ৰত্যেকবাৰে কিন্তু ভোট বেংক হিচাপে ব্যৱহাৰ হৈ আহিছিলোঁ। ভাল এজন প্ৰতিনিধি আমি পোৱা নাছিলোঁ। তো এইবাৰ আমি দেখা পাইছোঁ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত নেতৃত্ব লোৱাৰ ক্ষেত্ৰত কিন্তু যথেষ্ট এটা ভাল ভূমিকা লোৱা আমাৰ পৰিলক্ষিত হৈছে আৰু প্ৰত্যেকটো যি সমষ্টি আছে প্ৰায় সংখ্যক আপোনাৰ 100% হয়তো নাহিব পাৰে, কিছুমান ইফালে আছে, কিন্তু বেছি সংখ্যক কোচ ৰাজবংশী ভোটাৰ এইবাৰ আমাৰ BPFৰ ফালে আহিব বুলি আমি আশাবাদী। শান্তিৰ কথা কৈছে, উন্নয়নৰ কথা কৈছে, সেই উন্নয়নত আক্ৰাছুৰ প্ৰাক্তন মুখ্য উপদেষ্টা হিচাপে বিশ্বাস নাই নেকি আপোনালোকৰ? চাওক, তেখেতেতো শান্তিৰ কথা কৈছিলে আৰু যোৱাবাৰ তেখেতে আমিও আশাবাদী আছিলোঁ যে BTADত শান্তি আহিব বা শান্তি আহিছে, নোহোৱা বুলি নকওঁ, কিন্তু যিখিনি আহিছিল সেইখিনি যথেষ্ট নহয়। অকল সেইখিনি নহয়, আজি শান্তি বুলি ক'লে অকল যিখিনি অস্ত্ৰ জনজননী বা তেনেকুৱা ধৰণৰ যিবোৰ নোহোৱা হৈছে অকল সেইখিনি নহয়, আজি মানুহৰ পেটত ভোক আছে, সেই ভোকখিনিওতো মাৰিব লাগিব। আজি কোচ ৰাজবংশীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আজি BTADত বসবাস কৰে, তেওঁলোকে কিন্তু আজি আৰ্থিকভাৱে তেওঁলোকে উন্নতি হোৱা নাই বা কৰিব পৰা নাই বা তেওঁলোকক তেনেকুৱা ধৰণৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কিন্তু আজি কৰিব পাৰিছে বুলি আমি দেখিব নাপালোঁ। তো সেইকাৰণে হয়তো BTADৰবাসী ৰাইজৰ মনত এটা বিৰূপ প্ৰক্ৰিয়াৰ সৃষ্টি হৈছে আৰু যাৰ কাৰণে আকৌ পুনৰাই BTADত BPFৰ চৰকাৰক আনাৰ কাৰণে এটা প্ৰস্তুতি হাতত লোৱা বুলি আমাৰ এটা অনুমান হয়। নিশ্চিতভাৱে বহুত ল'ৰা এতিয়া যোগাযোগ কৰি আছে। মোৰ লগত যোৱাকালিয়ে প্ৰায় 200 ল'ৰা মানে তাতে আহিলে হয়, জইন কৰিলে হয়, যিহেতুকে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ সময় খুব তাকৰ, এই নিৰ্বাচনৰ সময়ত নিৰ্বাচনৰ প্ৰচাৰ বিভিন্ন জাগাত আছিল আৰু সেইকাৰণে তেওঁলোকক মই লৈ যাব নোৱাৰিলোঁ। কম সময়ৰ ভিতৰত বিভিন্ন ঠাইৰ পৰা আক্ৰাছুৰ আমাৰ প্ৰাক্তন হওক বা সদ্য যিখিনি আছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰি আছে। নিশ্চিতভাৱে আৰু বহু আমাৰ অকল আক্ৰাছু বুলি নহয়, কোচ ৰাজবংশী সাধাৰণে BPFত জইন কৰিব বুলি আমাৰ লগত ইতিমধ্যে বহু যোগাযোগ চলি আছে।